ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি অনুসৰ্গৰ ওপৰত আলোচনা কৰিম। অসমীয়া ব্যাকৰণৰ এটি গুৰুত্বপূৰ্ণ বিষয়। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা। পৰীক্ষাত যিমান ধৰণে আহিব পাৰে ফাইনেল পৰীক্ষাত সকলো ধৰণে ইয়াত আলোচনা কৰা হ'ব। গতিকে একেটা ভিডিঅ'তে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। ইয়াত অনুসৰ্গৰ বিষয়ে অলপ কথা কোৱা হৈছে চোৱা। অনুসৰ্গবোৰ পদৰ একেবাৰে শেষত যোগ হৈ জোৰ, সন্দেহ, আবেদন, বিনিময়, মিনতি আদি বুজায়। অনুসৰ্গৰ ব্যৱহাৰে মনৰ ভাৱ স্পষ্ট কৰি ফুটাই তোলে। অনুসৰ্গ এইবিলাক কাৰণত ব্যৱহাৰ কৰা হয়, ইয়াত যিটো লিখা হৈছে। এতিয়া তোমালোকে মন কৰিবা অনুসৰ্গ পৰীক্ষাত কি ধৰণে আহিব পাৰে সেই বিষয়ে ইয়াত আলোচনা কৰা হ'ব। প্ৰথম কুৱেশ্যনটো বা ক্ৰিয়াকলাপটো দিয়া হৈছে অনুসৰ্গ কি? উত্তৰটো হ'ব যিবোৰ বৰ্ণ সমষ্টি, এটা আখৰ নহয় এটাতকৈ বেছি আখৰ, সেইকাৰণে বৰ্ণ সমষ্টি কোৱা হৈছে। ক্ৰিয়া বা অন্য পদৰ পিছত বহি সিহঁতৰ অৰ্থ বিশেষভাৱে দেখুৱাই সেইবিলাককে অনুসৰ্গ বোলে। কেতিয়াবা আমি কথা কওঁতে কিছুমান শব্দৰ পিছত এনেকুৱা দুই এটা আখৰ যোগ কৰি দিওঁ যিবিলাকে শব্দটো কেতিয়াবা শুনাত শুৱলা কৰে, কেতিয়াবা জোৰ দিয়ে, এনেকুৱা কাৰণত ব্যৱহাৰ কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল অনুসৰ্গ কিয় ব্যৱহাৰ কৰে? এনচাৰ: অনুসৰ্গৰ মনৰ ভাৱ স্পষ্ট কৰি ফুটাই তুলিবৰ বাবে অনুসৰ্গ ব্যৱহাৰ কৰা হয়। তাৰপিছত তোমালোকৰ পৰীক্ষাত বেছিভাগ ক্ষেত্ৰত এনেকুৱা ধৰণে আহিব যে তলত দিয়া অনুসৰ্গবোৰ ব্যৱহাৰ দেখুৱাই দুটাকৈ বাক্য লিখা। ফাইনেলত বেছিখিনি সময়ত এনেকৈ আহে প্ৰশ্নবিলাক। ইয়াত মই প্ৰত্যেকৰে দুটাকৈ বাক্য লিখি দিয়া হৈছে, তোমালোক সকলোৱে চাই ল'বা, শিকি ল'বা। যেনে এটা অনুসৰ্গ হৈছে হওক, যেনে আমি খেলোঁ হওক, তোমালোক এতিয়া যোৱা হওক। তাৰ পিছৰটো হৈছে চোন, মোক খবৰটো দিবাচোন, পাৰিলে আমাৰ ঘৰলৈ আহিবাচোন। এই যে উদাহৰণবিলাক যে পঢ়ি আছা চোৱা, এই অনুসৰ্গবিলাক শব্দৰ পিছতহে যোগ হৈ আছে, সেইকাৰণে এইবিলাকৰ নাম অনুসৰ্গ। সদায় মনত ৰাখিবা, অনুসৰ্গ সদায় শব্দ এটিৰ পিছত যোগ হয় আৰু উপসৰ্গ সদায় শব্দ এটিৰ আগত যোগ হয়। তাৰ পিছৰটো হৈছে কো, তেওঁ কালৈকো ভয় নকৰে। আৰু এটা হৈছে মই তোমাকো এখন কিতাপ দিম। পিছৰ উপসৰ্গটো হৈছে হবলা, তাই নাহে হবলা, তেখেত নাযায় হবলা। তাৰ পিছৰটো ই, মই কামটো কৰিমেই, সি কাইলৈ আহিবই। তাৰ পিছৰটো হ'ল তো, তেওঁতো আমাৰ ইয়ালৈ অহা নাই, মইতো কৈছিলোঁৱেই কাইলৈ যোৱাৰ কথা। পিছৰটো ও, তেওঁ নাহিলেও মই আহিম, কিতাপখন নিলেও নিব পাৰিবা। তাৰ পিছৰটো হৈছে হে, তাইহে মোক খবৰটো দিলে, বা তুমিহে নাহা আমাৰ ঘৰলৈ, তেওঁ আহে। পিছৰটো হৈছে গৈ, কালি মই গুৱাহাটীৰ পৰা আহিলোঁগৈ, তোমালোক এতিয়া যোৱাগৈ। পিছৰটো হৈছে সি, সভাপতিগৰাকী এইমাত্ৰ পাইছেহি, আহা ভাতকেইটা খাই লোৱাহি। পিছৰটো হ'ল নো, তাইনো কি ঘোঁৰাঘাঁহ কাটি আছে, তুমিনো কিয় ইমান খং কৰা। পিছৰটো হ'ল দে, ৰাস্তাৰে যাওঁতে সাৱধানে যাবা দেই, বাইদেউৰ বিয়াত আমাৰ ঘৰলৈ আহিবা দেই। তাৰ পিছৰটো হ'ল হ'লে, তুমি নাথাকিলে মোৰ হ'লে বৰ অসুবিধা হ'ব, মই হ'লে খোজকাঢ়ি যাব নোৱাৰিম ইমান দূৰ। পিছৰটো হ'ল পাই, বেমাৰত পৰি ছোৱালীজনীয়ে বৰ কষ্ট পালে পাই, আজি বহু দিনৰ মূৰত বৰষুণ এজাক দিছে পাই। পিছৰটো হ'ল দেখোন, তোমাক ইমানকৈ মাতোঁতেও আমাৰ ঘৰলৈ নাহিলা দেখোন, বা চাহত দেখোন অকণো মিঠা নহ'ল। পিছৰটো হ'ল দেও, সি পৰীক্ষাত পাছ নকৰিলে দেও, অত চেষ্টা কৰিও ল'ৰাটোৱে চাকৰি এটা নাপালে দেও। একা,
তাৰ স্বভাৱ চৰিত্ৰ বৰ ভাল নহয় একা। পিছৰটো হ'ল খেলি মেলি কৰিলে সদায় নেৰিম একা। তাৰপিছত এই কামটো তুমিয়েই কৰিব লাগিব, পৰীক্ষাত এইবাৰ ময়েই প্ৰথম হ'ব লাগিব বুলি মা দেউতাই কৈছে। পিছৰটো হ'ল তেওঁ কেতিয়াকে আহিব, সি নাহিলে মই ঘৰলৈকে গুচি যাম। পিছৰটো হ'ল তাই নাহিলেও আমি যাব পাৰিম ই আজি ইয়াতে থাকক এনেকৈ তোমালোকৰ পৰীক্ষাত এই কুৱেশ্যনবিলাক আহি থাকে, তোমালোক সকলোৱে ভালকৈ শিকি ল'বা। তাৰপিছত আকৌ এনেকুৱাকৈও দিব পাৰে, ইয়াত প্ৰেক্টিছ কৰিবলৈ কেইটামান দিয়া হৈছে তোমালোকক। তলত দিয়া বাক্যকেইটাৰ উপযুক্ত পদত উপযুক্ত অনুসৰ্গ ব্যৱহাৰ কৰি বাক্যকেইটা পুনৰ লিখা। তুমি আমাৰ ঘৰলৈ আহিবা, এইটো তুমি আমাৰ ঘৰলৈ আহিবাচোন। তেওঁ কেতিয়া আহিব, তেওঁ কেতিয়াকৈ আহিব। মই কাইলৈ তোমালোকৰ ঘৰলৈ যাম, মই কালিলৈহে তোমালোকৰ ঘৰলৈ যাম। মই এইমাত্ৰ পালোহি। গাখীৰখিনি পৰিল,